নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। লাষ্ট ছেটাৰডে আৰু ছানডে মই আপোনালোকক কোনো ধৰণৰ ভিডিঅ' প্ৰভাইড কৰিব পৰা নাছিলোঁ, কাৰণ যিহেতু বন্ধবাৰ আছিল, বহুদিনৰ মূৰত ঘৰলৈ গৈছিলোঁ। আজিৰ এই ভিডিঅ'টোত খুব গুৰুত্বপূৰ্ণ বিষয় এটা আলোচনা কৰিম। যিহেতু বৰ্তমান মই যিখিনি ভিডিঅ' প্ৰভাইড কৰি আছোঁ, আগন্তুক প্ৰিলিমিনেৰী 2026-ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে, আৰু তাৰ লগতে আজিৰ ভিডিঅ'টোত মেইন যিসকলে দিব সেই নিৰ্দিষ্ট টপিকটোৰ ওপৰত আগতে যি কুৱেশ্যন আহিছে সেই কুৱেশ্যনটা মই প্ৰভাইড কৰিছোঁ, আৰু শেষৰ ফালে এটা প্ৰবেবল কুৱেশ্যন বা কি ধৰণেনো এই নিৰ্দিষ্ট টপিকটোৰ ওপৰত কুৱেশ্যন আমি এটেম্প কৰিম সেই বিষয়ে আপোনালোকক দেখাম। আজিৰ যি ছাবজেক্ট মেটাৰ হ'ল, সেই ছাবজেক্ট মেটাৰটো হ'ল পলিটিৰ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি। আমি আৰম্ভণিৰ পৰা গৈ আছোঁ। প্ৰথমতে কনষ্টিটিউশ্যনৰ কিছু কথা আমি জানিলোঁ, প্ৰিয়াম্বুল আমি চালোঁ, আৰু আজি আমি আন এটা গুৰুত্বপূৰ্ণ বিষয় পাৰ্ট 4 অফ দ্য কনষ্টিটিউশ্যন, আৰ্টিকল 36-ৰ পৰা 51-লৈকে আলোচনা কৰিম। একজেক্টলি মই আৰ্টিকলখিনি গাই নাযাওঁ, যিহেতু আপোনালোকৰ ওচৰত লক্ষ্মীকান্ত আছে, গতিকে আপোনালোকে আৰ্টিকলখিনি নিজেই চাব। কেৱল মাত্ৰ মই DPSPৰ ওপৰত যিখিনি কথা আমি মন দিব লাগে সেই কথাখিনিৰ ওপৰত আলোচনা কৰিম, আৰু মই বিভিন্ন চ'ৰ্চৰ পৰা এই গোটেই কথাখিনি আপোনালোকক আগবঢ়াইছোঁ। গতিকে ইয়াতকৈ আৰু বেলেগকৈ আপোনালোকে চোৱাৰ প্ৰয়োজন নাথাকে বুলি মই ভাবোঁ। আপোনালোকে স্ক্ৰীণত দেখিছে DPSP ই আইডিয়েলছ হয় ফৰ দ্য ষ্টেট টু কিপ ইন মাইণ্ড ৱাইল ফৰ্মুলেটিং পলিচিজ এণ্ড ইনেক্টিং লছ। গতিকে চৰকাৰে যি ধৰণৰ পলিচি নবনাওক কিয়, যি ধৰণৰ ল ইমপ্লিমেণ্ট নকৰক কিয়, DPSPৰ কথাখিনি তেওঁলোকে মনত ৰখাটো খুবেই জৰুৰী, কাৰণ DPSPখিনি আমি আইডিয়েলছ হিচাপে ধৰোঁ, আৰু এই যিখিনি আইডিয়েলছ এইখিনি ফাণ্ডামেণ্টেলছ ইন গভাৰ্নেন্স হয়। আপোনালোকে মোৰ আগৰ ভিডিঅ'ত দেখিছে যে তাৰ ওপৰত আগতে কুৱেশ্যন আহিছে এই একজেক্ট চেণ্টেন্সটোৰ ওপৰত, যে তলৰ কোনটো ফাণ্ডামেণ্টেলছ ইন গভাৰ্নেন্স হয় ফৰ দ্য ষ্টেট, আৰু তাৰ এনচাৰটো হ'ল DPSP। 2015 চনত এটা কুৱেশ্যন আহিছিলে মেইনছত, ডিছকাছ দ্য পচিবল ফেক্টৰ্ছ ডেট ইনহিবিট ইণ্ডিয়া ফ্ৰম ইনেক্টিং ফৰ ইটছ চিটিজেনছ এ ইউনিফৰ্ম চিভিল কোড এজ প্ৰভাইডেড ফৰ ইন DPSP। গতিকে ইউনিফৰ্ম চিভিল কোড আৰ্টিকল 44টো খুবেই জৰুৰী হয়। বৰ্তমান সময়তো ইউনিফৰ্ম চিভিল কোডৰ ওপৰত বিভিন্ন ধৰণৰ আলোচনা চলি আছে, গতিকে ই আমাৰ কাৰণে খুবেই প্ৰয়োজনীয় এটা বিষয়। গতিকে এই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনটো আপোনালোকে নিজে কৰিব, বা ভৱিষ্যতে মই কৰি দেখাম। আপোনালোকে মোক এনচাৰটো কৰি মোলৈ পঠাব, যাতে মই ইভালুৱেট কৰিব পাৰোঁ, যিসকলে ভাবে, যাৰ ইচ্ছা আছে। এতিয়া কৈছে DPSP ৰিজেম্বলছ ইনষ্ট্ৰুমেণ্ট অফ ইনষ্ট্ৰাকশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন 1934। আমাৰ যি কনষ্টিটিউশ্যন ফ্ৰেম কৰা হৈছে সেই কনষ্টিটিউশ্যনৰ মেক্সিমাম কথা আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935-ৰ লগত ৰিজেম্বল কৰিব পাৰোঁ। গতিকে সেই এক্টৰে যি ইনষ্ট্ৰুমেণ্ট অফ ইনষ্ট্ৰাকশ্যন বুলি আছিল সেইখিনি আমি DPSPৰ লগত মিলাব পাৰোঁ। এতিয়া DPSPৰ আমি ফিচাৰ্ছখিনি চাম বা কেৰেক্টাৰ চাম। দে আৰ নন জাষ্টিচিয়েবল। নন জাষ্টিচিয়েবল মানে দে আৰ নট লিগেলি এনফৰ্চেবল বাই দ্য কোৰ্টছ ইফ দিজ আৰ ভায়োলেটেড। গতিকে আমি যি ধৰণে ফাণ্ডামেণ্টেল ৰাইটছ ভায়োলেট হ'লে সুপ্ৰিম কোৰ্টলৈ যাব পাৰোঁ আৰ্টিকল 32ৰ জৰিয়তে, বা আমি হাইকোৰ্টলৈ যাব পাৰোঁ, কিন্তু DPSP ভায়োলেশ্যনৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ প্ৰভিজন নাই, কাৰণ DPSP কৈছে নট জাষ্টিচিয়েবল, অৰ্থাৎ নট লিগেলি এনফৰ্চেবল। এই শব্দকেইটা মনত ৰাখিব। ইম্পৰ্টেণ্ট পইণ্টটো হ'ল হেল্প দ্য কোৰ্টছ ইন এক্সামাইনিং এণ্ড ডিটাৰমাইনিং দ্য কনষ্টিটিউশ্যনেল ভেলিডিটি অফ দ্য ল অফ এ ল। যিকোনো আইনক যদি সংবিধানৰ দৃষ্টিৰে চাব লগা হয়, তেন্তে আমি যদিও ই এনফৰ্চেবল নহয়, আমি ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিটো ব্যৱহাৰ কৰিব পাৰোঁ। সেইকাৰণে ইয়াত কোৱা হৈছে হেল্প দ্য কোৰ্টছ ইন এক্সামাইনিং এণ্ড ডিটাৰমাইনিং দ্য কনষ্টিটিউশ্যনেল ভেলিডিটি অফ এ ল। গতিকে যিকোনো লৰ কনষ্টিটিউশ্যনেল ভেলিডিটিৰ ক্ষেত্ৰত, তাক পৰীক্ষা কৰাৰ ক্ষেত্ৰত বা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত এই যি DPSPয়ে কোৰ্টক সহায় কৰে। ফাণ্ডামেণ্টেল ইন গভাৰ্নেন্স অলৰেডি মই কৈছোঁ। ডিউটি অফ দ্য ষ্টেট টু এপ্লাই দিছ প্ৰিন্সিপলছ ইন মেকিং লছ অলৰেডি আমি আলোচনা কৰিছোঁ। এম্বডি দ্য কনচেপ্ট অফ এ ৱেলফেয়াৰ ষ্টেট। গতিকে ৱেলফেয়াৰ ষ্টেট যিটো আমাৰ কনচেপ্ট, আমি দুই ধৰণৰ ষ্টেট দেখা পাওঁ, এটা হৈছে পুলিচ ষ্টেট আৰু এটা হৈছে ৱেলফেয়াৰ ষ্টেট। গতিকে ৱেলফেয়াৰ ষ্টেটৰ যি কনচেপ্ট, সেই কনচেপ্টৰ কাৰণে এই DPSPখিনি খুবেই প্ৰয়োজনীয় হয়। ইয়াত লিখা আছে নট ডেট অফ পুলিচ ষ্টেট, যিটো আমি কলনিয়েল ইৰাৰ সময়ত আমি যি দেখিছিলোঁ, ব্ৰিটিছৰ শাসনৰ সময়ত যি পুলিচ ষ্টেট আমি দেখিছিলোঁ, সেয়া আমাৰ কাৰণে এতিয়া কাম্য নহয়। আমি এতিয়া ৱেলফেয়াৰ ষ্টেটৰ কথা ভাবোঁ। কেৱল ভাৰতবৰ্ষই নহয়, পৃথিৱীৰ যিমানবোৰ ৰাষ্ট্ৰ আছে এতিয়া ৱেলফেয়াৰ ষ্টেটৰ কথাই ভাবে।
মই সকলোখিনি ষ্টেটৰ কথা কোৱা নাই, প্ৰায় মেক্সিমামেই ৱেলফেয়াৰ ষ্টেট কনচেপ্টটো গ্ৰহণ কৰে আৰু ভাৰতবৰ্ষও তাৰ ব্যতিক্ৰম নহয়। গতিকে ভাৰতবৰ্ষৰ ৱেলফেয়াৰ ষ্টেটৰ কনচেপ্টটোৰ ক্ষেত্ৰত DPSP খিনি খুবেই প্ৰযোজ্য হয়। নেক্সট কৈছে they constitute a very comprehensive economic, social and political program for a modern democratic state, enshrined as the high ideals of justice, liberty, equality and fraternity in the preamble. গতিকে আমাৰ প্ৰিয়াম্বুলত যি আমি আইডিয়েলছ এণ্ড এছপিৰেশ্যন পাওঁ, গতিকে সেই কথাকেইটাক লক্ষ্য ৰাখি এই DPSP-য়ে এটা কম্প্ৰিহেনচিভ ইকনমিক, ছ'চিয়েল, পলিটিকেল প্ৰগ্ৰেম আমাক প্ৰভাইড কৰে ফৰ এ মডাৰ্ণ ডেমক্ৰেটিক ষ্টেট। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি প্ৰিয়াম্বুলৰ অলৰেডি যিখিনি শব্দ পাইছোঁ, সেই শব্দখিনি আমাৰ কাৰণে খুবেই জৰুৰী। যিধৰণে ফ্ৰেটাৰ্নিটি শব্দটো মই ধুনীয়াকৈ ব্যাখ্যা কৰিছিলোঁ, যিটো আমি ব্ৰাদাৰহুড বুলি কওঁ। গতিকে আমাৰ কনষ্টিটিউশ্যনৰ যি প্ৰিয়াম্বুলত থকা জাষ্টিছ, লিবাৰ্টি, ইকুৱেলিটি, ফ্ৰেটাৰ্নিটিৰ কাৰণে এই DPSP-খিনি এনেকুৱা এখিনি প্ৰিন্সিপলছ, যি প্ৰিন্সিপলছখিনি ষ্টেটে মানি চলাটো খুবেই প্ৰয়োজনীয় হয়, যদিও ই লিগেলি এনফৰ্চেবল নহয়, বাট একেবাৰে প্ৰাথমিক বুলি ক'ব পাৰি গভাৰ্নেন্সৰ ক্ষেত্ৰত, যাৰ জৰিয়তে এখন ষ্টেটে ৱেলফেয়াৰ যিটো ইকনমি বা ৱেলফেয়াৰ যিটো ষ্টেট, সেই ৱেলফেয়াৰ ষ্টেটৰ কাৰণে কাম কৰাৰ ক্ষেত্ৰত আগভাগ লয়। নেক্সট আপোনালোকে স্ক্ৰীণত দেখিছে কেতিয়া কি ধৰণৰ এমেণ্ডমেণ্ট হৈছে, এইকেইটা মই পঢ়ি নাযাওঁ, আপোনালোকে পজ কৰি নিজেই চাব বা মই PDF-টো টেলিগ্ৰামত দিম। তথাপি যদি কৈ যাওঁ, আৰ্টিকল 39A এড কৰা হৈছিল 42nd এমেণ্ডমেণ্টৰ জৰিয়তে। CA মানে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট হয়। আৰ্টিকল 39F, আৰ্টিকল 43A। গতিকে কি হয় ইয়াত ধুনীয়াকৈ দিয়া আছে, আপোনালোকে চাব। 44th এটা এমেণ্ডমেণ্ট হৈছিলে 1978, যাৰ জৰিয়তে আৰ্টিকল 38(2) এড কৰা হৈছিল। 86th এমেণ্ডমেণ্ট 2022-এ আৰ্টিকল 45-ৰ ছাবজেক্ট মেটাৰটো চেঞ্জ কৰিছিল আৰু এলিমেণ্টাৰী এডুকেশ্যনটো ফাণ্ডামেণ্টেল ৰাইট হিচাপে আণ্ডাৰ আৰ্টিকল 21(a) সন্নিৱিষ্ট কৰা হৈছিল। 97th এমেণ্ডমেণ্ট 2011 এডেড আৰ্টিকল 43B। 43B-য়ে কি কৈছে এইটো আপোনালোকে চাব। তথাপি মই কৈ গৈছোঁ, টু প্ৰমোট ভলেণ্টাৰী ফৰ্মেশ্যন, অট'নমাছ ফাংচনিং, ডেম'ক্ৰেটিক কণ্ট্ৰল এণ্ড প্ৰফেশ্যনেল মেনেজমেণ্ট অফ কোঅপাৰেটিভ ছ'চাইটিজ। আমি কোঅপাৰেটিভ ছ'চাইটিৰ বিষয়ে নিশ্চয় পঢ়িব লাগিব, কাৰণ এই DPSP-ৰ ওপৰত আধাৰিত যি আৰ্টিকল 43B হয়, এই 43B-ত থকা কোঅপাৰেটিভ ছ'চাইটিটো আমাৰ পৰীক্ষা পাৰ্বজৰ কাৰণে খুবেই জৰুৰী হয়। এতিয়া DPSP-ৰ চ'ৰ্চ কি হয়? প্ৰথমতে স্পেনিছ কনষ্টিটিউশ্যন আছিল, যাৰ পাছত ইৰিছ কনষ্টিটিউশ্যনত ব্যৱহাৰ কৰা হ'ল আৰু একেবাৰে শেষত আমাৰ ভাৰতবৰ্ষৰ কনষ্টিটিউশ্যনত সংযোগ কৰা হ'ল বা এড কৰা হ'ল। আমি তিনিটা কেটেগৰী পাওঁ, ছ'চিয়েলিষ্ট, গান্ধীয়ান, লিবাৰেল, ইণ্টেলেকচুৱেল। আমি সবিশেষ আলোচনা কৰিম আন এটা ভিডিঅ'ত। ছ'চিয়েলিষ্ট হ'লে কেনেকুৱা ধৰণৰ প্ৰিন্সিপল হয় বা গান্ধীয়ানৰ ক্ষেত্ৰত কি ধৰণৰ কনচেপ্ট সোমাই থাকে, লিবাৰেল, ইণ্টেলেকচুৱেল বুলি ক'লে কি বুজো। বাট আপোনালোকে বৰ্তমানৰ কাৰণে শব্দকেইটা মনত ৰাখিব, ছ'চিয়েলিষ্ট, গান্ধীয়ান। এইটো ছ'চিয়েলিষ্ট আমি সমাজবাদ যিটো কওঁ, ব্যক্তিবাদী নহয়, সমাজবাদ। গান্ধীয়ান, গান্ধীজীৰ যিখিনি ভিজন আছিল, আৰু লিবাৰেল, ইণ্টেলেকচুৱেল, যাৰ জৰিয়তে আমি এটা খুব গুৰুত্বপূৰ্ণ আৰ্টিকল পাওঁ, 44 আৰ্টিকল, মষ্টলি ডিছকাছ টপিক হয় ইউনিফৰ্ম চিভিল কোড, যিটো অলৰেডি মই কৈছোঁ। গতিকে এইটো প্ৰায় প্ৰিলিমিনাৰী পাৰ্পজত আমাৰ খুবেই জৰুৰী হয়, যদিও মেইনছৰ কাৰণেও জৰুৰী। মেইনছৰ কাৰণে আমি আলোচনা কৰিম, বাট প্ৰিলিমিনাৰীৰ কাৰণে আপোনালোকে আৰ্টিকলখিনি মুখস্থ কৰিব যে ক'ৰ পৰা ক'লৈ ছ'চিয়েলিষ্ট হয়। কেতিয়াবা সুধি দিয়ে যে হুইচ অফ দ্য ফলোয়িং আৰ ৰিগাৰ্ডেড এজ ছ'চিয়েলিষ্ট DPSP, এনেকৈ আহে। ইণ্টাৰেষ্টিং পইণ্ট এটা আছে, DPSP এণ্ড ফাণ্ডামেণ্টেল ৰাইটছ গো হেণ্ড ইন হেণ্ড। ইটো আনটোৰ ছাবঅৰ্ডিনেট নহয়। ইয়াত কৈছে যে DPSP ইজ নট ছাবঅৰ্ডিনেট টু ফাণ্ডামেণ্টেল ৰাইটছ। যদিও যদি আমাৰ কেতিয়াবা কনফ্লিক্ট আহে, কনফ্লিক্ট অহাৰ ক্ষেত্ৰত আমি ফাণ্ডামেণ্টেল ৰাইটছক বেছি গুৰুত্ব আৰোপ কৰিম। এই বিষয়ে আমি এটা পইণ্ট লাষ্টৰ ফালে পাম। নেক্সট পৰীক্ষা পাৰ্বজত খুব জৰুৰী হ'ল যে ইমপ্লিমেণ্টেশ্যন অফ DPSP মেইনছৰ কাৰণে আপোনালোকে মনত ৰাখিব, লেণ্ড ৰিফৰ্মছ কৰা হৈছে। লেণ্ড ৰিফৰ্মৰ বিষয়ে যি DPSP দিয়া আছিল, ডাইৰেক্টিভ মানে ডাইৰেকশ্যন দিয়া আছিল, সেইটো কৰিবলৈ চেষ্টা কৰা হৈছিল। এবলিশ্যন অফ ইণ্টাৰমিডিয়েৰিজ লাইক জমিনদাৰী চিষ্টেম, জমিনদাৰ, জাগিৰদাৰ, এইবিলাক আঁতৰোৱা হৈছিল। টেনেন্সি ৰিফৰ্ম লাইক চিকিউৰিটি অফ টেনিয়ৰ, ফেয়াৰ ৰেণ্ট, এটচেট্ৰা, ইম্পজিশ্যন অফ চিলিংছ অন লেণ্ড হোল্ডিং, ডিষ্ট্ৰিবিউশ্যন অফ চাৰপ্লাছ লেণ্ড এমং লেণ্ডলেছ লেবাৰাৰ্ছ, কোঅপাৰেটিভ ফাৰ্মিং। এতিয়া মেইন পইণ্টটো হ'ল যে আমাৰ চিলেবাছত লেণ্ড ৰিফৰ্মছৰ বিষয়ে আছে। আমি লেণ্ড ৰিফৰ্মছৰ বিষয়ে ডেফিনেটলি চোৱাটো খুবেই প্ৰয়োজনীয় হয়। কেৱল মাত্ৰ মেইনছৰ কাৰণে নহয়, প্ৰিলিমিনাৰীৰ কাৰণে আমি চাম। বাট যিসকলে মেইনছ পৰীক্ষাত বহিব, লেণ্ড ৰিফৰ্মছটো নোচোৱাকৈ পৰীক্ষাত নাযাব, কাৰণ আমাৰ এতিয়া বসুন্ধৰা যি স্কিম, সেই প্ৰগ্ৰেমটো এতিয়া 4.0 আহি আছে। গতিকে লেণ্ড ৰিফৰ্মছটো আমাৰ কাৰণে খুবেই জৰুৰী হয়।
নেক্সট লেবাৰ ৰিফৰ্মছৰ ক্ষেত্ৰত আমি এক্সাম্পল মই ৰাখিম কোড অন ৱেজেছ 2022 চাইল্ড লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট 1986 যাক ৰিনেম কৰা হৈছে চাইল্ড এণ্ড এডোলেসেন্ট লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট 1986 in 2016 মেটাৰনিটি বেনিফিট এক্ট 1961 women related হয় bonded labor system evolution act 1976 next পঞ্চায়তী ৰাজ সিস্টেম আমাৰ কাৰণে খুবেই জৰুৰী হয় 73rd constitutional amendment act 1992 এডুকেশনৰ ক্ষেত্ৰত ৰাইট টু এডুকেশন এক্ট 2009 মেইনছৰ কাৰণে খুব জৰুৰী হয় হেলথৰ ক্ষেত্ৰত বিভিন্ন যোজনা আছে তাৰ ক্ষেত্ৰত PMGSY যেটা আৰু NRSM যেটো নেশনাল ৰুৰাল হেলথ মিশন কয় PMGSY কি হয় আপোনালোকে কমেন্ট কৰিবচোন এনভায়ৰনমেন্টৰ ক্ষেত্ৰত ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট আছে 1972 এনভায়ৰনমেন্ট প্ৰটেকচন এক্ট 1986 এস্টাবলিশমেন্ট অফ সেন্ট্ৰাল পলিউশন কন্ট্ৰোল বোৰ্ড এটসেট্ৰা বুলি এখানে দিছো ইয়াত বহুত এক্সাম্পল আছে আপোনালোকে দুই এটা মন ৰাখিলে পৰীক্ষা পাৰবজত হৈ যাব আৰু ইন্ডিভিজুয়ালি আমি ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট স্বাটো খুবেই জৰুৰী হয় আমি চাব লাগিব পঞ্চায়তী ৰাজটো আমি সামে ৰাইট টু এডুকেশন এক্ট অলৰেডি কলো খুব জৰুৰী হয় নেশনাল ৰুৰাল হেলথ মিশনৰ বিষয়ে আমি ডেফিনেটলি পঢ়িব লাগিব পৰীক্ষা আহিব Rural area development ক্ষেত্ৰত চৰকাৰে কৰা আনটা কাম হল মনৰেগা আমি সকলোৱে জানো মহাত্মা গান্ধী ন্যাশনাল ৰুৰাল এমপ্লয়মেন্ট গ্যাৰান্টি এক্ট হেৰিটেজ প্ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত দা এনসিয়েন্ট এণ্ড হিষ্টৰিকেল মনুমেন্ট এণ্ড আৰ্কিঅলজিকেল সাইটস এণ্ড ৰিমাৰ্কস এক্ট 1958 গতিকে আপোনালোকে পৰীক্ষা লিখাৰ কাৰণে যিখিনি জৰুৰী আইন হে গুটি আইনখিনি ইয়াত মই মেনশন কৰিছো যে ডিপিএসপি কি ধৰণে ইমপ্লিমেন্ট কৰিছে চৰকাৰে এতিয়া আমি এটা কোৱেশ্চন এটেম্প কৰিম কোৱেশ্চনটো হল ডিসকাস দা ইম্পৰ্টেন্স এণ্ড লিমিটেশন of part 4 of the Indian Constitution মানে DPSP এতিয়া মই কি ধৰণে আৰম্ভ কৰিছো চাব আপোনালোকে স্ক্ৰিনত আপোনালোকে দেখিছে Directive principles of state policies are life-giving provisions of the Indian Constitution LM সিংভিয়ে কৈছিল কেবাটাও এই ধৰণৰ কোটেশনস পোৱা যায় বাট মই এটা শৰ্ট কাৰণে ব্যৱহাৰ কৰিছো আৰু শুনিবলৈও খুব ভাল লাগিছে DPSP enshrined in Part 4, Article 36 to 51 of the Constitution guarantees social and economic democracy and tries to establish a welfare state. Next, importance of DPSP, moi likhisu, social economic rights. DPSP supplement fundamental rights, which provide for political rights. Mane fundamental rights se political right or karone kaam kore. But DPSP আমাক provide কৰে social and economic right গতিকে ইয়াত লিখিছো DPSP supplement fundamental rights which provide for political right bracketত দিয়া আছে by providing for social and economic rights sustainable development ৰ ক্ষেত্ৰত আমি লিখিছো these are the principles of a welfare state in India and seek to create a balance between economic progress and competitions on one hand and environmental sustainability and social and economic equity on the other Inequalities or khetrot DPSP sets duty for the state to reduce inequalities through tax structure subsidies various welfare schemes etc accountability khetrot likhisu it allows the citizens to hold the government accountable human rights or khetrot likhisu DPSP are relevant to provide a human work milieu equal wages for equal work and increase quality of standard of living of workers next limitation jetu hudise limitation or khetrot likhisu No legal force, they are not legally enforceable by the courts for violations. Constitutional conflicts, DPSP leads to constitutional conflicts between center and states, center and president, and chief minister and governor. Conflict with fundamental rights, they can be amended to implement fundamental rights. Constitutional validity, a law cannot be struck down by courts for violating DPSP. Conclusion likhisu in spite of above limitation DPSPs are fundamental to the governance of the country. DPSP still holds relevance in this globalized world for a better informed, productive, equity-based and sustainable developmental model. Etia interesting kotha hol এই answerটো মই ভিডিওটো বনোৱাৰ আগতে লিখিছিলো কিন্তু লিখাৰ হোৱাৰ পিছত মোৰ এটা কথা মনলৈ আহিছে যে ইয়াত মই আৰু এটা পইণ্ট এড কৰিব পাৰিলোহেঁতেন যেটো মোৰ কাৰণে খুবেই জৰুৰী হলতেন আৰু মাৰ্কছ পোৱাৰ ক্ষেত্ৰত হেল্প হলতেন আমি টপিকটো বহুতে আমি দেখিছিলো যে ডিপিএসপি ইমপ্লিমেন্টৰৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণৰ এক্ট ইমপ্লিমেন্ট কৰিছে যেনেকৈ আমি পালো ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট পালো মেটাৰনিটি বেনিফিট এক্ট পালো গতিকে এই যিখিনি এক্ট হয় তাক যদি আমি ইয়াত যেতিয়া আমি লিখিছিলো যে ইম্পৰ্টেন্স অফ ডিপিএসপি প্ৰত্যেকটো পাৰ্টত যদি আমি তাক এক্সাম্পল হিচাপে ব্যৱহাৰ কৰিব পাৰো তেন্তে হি আমাৰ কাৰণে বেছি ভাল হয়
যেনেকৈ ছ'চিঅ' ইকনমিক ৰাইটছৰ ক্ষেত্ৰত কি ধৰণৰ চৰকাৰে ষ্টেপ লৈছে, যেনেকৈ আমি মেটাৰনিটি বেনিফিট এক্টৰ কথা লিখিব পাৰোঁ, বা বণ্ডেড লেবাৰ ছিষ্টেম এভলিউশ্যন এক্টৰ কথা লিখিব পাৰোঁ। ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি বেলেগ এক্সাম্পল দিব পাৰোঁ। ইনইকুৱেলিটিৰ ক্ষেত্ৰত আমি দিব পাৰোঁ টেক্স ষ্ট্ৰাকচাৰৰ কথা যিহেতু দিয়া আছে। ঠিক তেনেকৈ একাউণ্টেবিলিটি মেজাৰৰ ক্ষেত্ৰত চৰকাৰে কিবা ষ্টেপ লৈছে নেকি, গতিকে সেইটো আপোনালোকলৈ এটা হোমৱৰ্ক থাকিল। আপোনালোকে নিজেও এবাৰ লিখক এই কুৱেশ্যনটোকে লৈ, আৰু মই কোৱা পইণ্টছখিনি এড কৰিব চেষ্টা কৰক। আৰু আমি এইদৰে ৰেগুলাৰলি যদি লিখি থাকোঁ, এটা ভাল হেবিট ডেভেলপ হ'ব, আৰু যেতিয়ালৈ আমাৰ মেইনছৰ পৰীক্ষা হ'ব তেতিয়ালৈ আমাৰ খুব প্ৰেজেণ্টেশ্যনটো ভাল হ'ব, আৰু আমাৰ এনচাৰবোৰ ছিষ্টেমেটিক আৰু বল্ড হ'ব। গতিকে যিসকলে মেইনছ প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকেতো ডেইলি লিখিবই, আৰু যিসকলে আগন্তুক প্ৰিলিমিনাৰী 2026ৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, আপোনালোকে এই ভুল কনচেপ্টটো নল'ব যে প্ৰিলিমিনাৰীৰ কাৰণে পঢ়ি লওঁ, মেইনছ পিছত পঢ়িম। দেট ইজ নট ইফেক্টিভ। আপোনালোকে প্ৰিলিমিনাৰী আৰু মেইনছ দুইটাৰ কাৰণে পঢ়ি যাওক, বিশেষকৈ মেইনছৰ চিলেবাছখিনি এতিয়াৰ পৰাই কৰি যাওক, কাৰণ এই মেইনছৰ চিলেবাছৰ মাজতে আমাৰ প্ৰিলিমিনাৰী কথাবোৰ সোমাই থাকিব। গতিকে সেইধৰণে পঢ়ি যাওক। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব। এটা নতুন ভিডিঅ'তে পুনৰ লগ পাম। পঢ়ি থাকক, সময় নষ্ট নকৰিব। নমস্কাৰ।